এভৰিৱান ৱেলকাম টু মাই চেনেল। আৰু এয়া চাওক আপোনালোকে দেখিছে আমি সকলোৱে তলত বহি কলপাতত লৈ কিবা খাই আছো। এয়া কি জানে, এয়া হৈছে জগন্নাথ মহাপ্ৰভুৰ মহাভোগ। আপোনালোকে জানেনে এই ভোগ য'ত তৈয়াৰ কৰা হয় জগন্নাথ মন্দিৰৰ যিটো পাকঘৰ, পৃথিৱীৰ অন্যতম বৃহৎ পাকঘৰ। পুৰী জগন্নাথ মন্দিৰৰ মহাপ্ৰসাদৰ মহিমা ইমানেই যে এই মহাপ্ৰসাদ কেতিয়াও কমি নাযায় আৰু কেতিয়াও ৰৈ গৈ অতিৰিক্ত হৈ অপচয়ও নাযায়। পুৰী জগন্নাথ মন্দিৰত কোনো ধৰণৰ ধাতুৰ বাচন ব্যৱহাৰ কৰা নহয়। এই মন্দিৰত কোনো বৈদ্যুতিক সঁজুলিও নাই। মহাপ্ৰসাদৰ বাবে সমগ্ৰ ৰন্ধা বঢ়া মাটিৰ পাত্ৰত কৰা হয়। ইয়াত কোনো পুৰণি পাত্ৰৰ ৰন্ধা নহয়, প্ৰতিদিনে নতুন পাত্ৰত ৰন্ধা হয়। মন্দিৰৰ ৰান্ধনীশালত প্ৰসাদ ৰান্ধিবলৈ মাটিৰ 7টা পাত্ৰ ব্যৱহাৰ কৰা হয়। পাত্ৰবোৰ ইটোৰ ওপৰত সিটোক চৌকাত বহুৱাই খৰিৰ জুইৰে ৰন্ধা হয়। আশ্চৰ্যজনকভাৱে আটাইতকৈ ওপৰৰ পাত্ৰটোৰ প্ৰসাদ পোনপ্ৰথমে সিজে। মন্দিৰৰ পাকঘৰটোত আছে 752টা চৌকা আৰু তাত 600 ৰান্ধনীয়ে সদায় প্ৰতিদিনে খাদ্য ৰান্ধে আৰু তেওঁলোকক সহায় কৰে 400জন সহায়কাৰীয়ে। আপোনালোকে জানেনে, ৰান্ধনীশালৰ ওচৰত গংগা, যমুনা আৰু সৰস্বতী নামে 3টা কুঁৱা বিদ্যমান হৈ আছে আৰু তাৰে পানী কেতিয়াও নুশুকায়। আৰু এই কুঁৱাকেইটাৰ পবিত্ৰ পানী মাত্ৰ প্ৰভু জগন্নাথৰ প্ৰসাদ তৈয়াৰ কৰাৰ বাবেহে ব্যৱহাৰ কৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দেহত্যাগ কৰিছিলে তেতিয়া তেওঁৰ শৰীৰটো পঞ্চভূতত বিলীন হৈ গৈছিলে, কিন্তু হৃদপিণ্ডটো স্বাভাৱিক আৰু জীৱিত অৱস্থাতে থাকি গৈছিলে। বিশ্বাস কৰা হয় ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত সেই হৃদপিণ্ড আজিও আছে। প্ৰতি 12 বছৰৰ মূৰে মূৰে জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ, বলভদ্ৰ, তেওঁলোকৰ ভগ্নী সুভদ্ৰাৰ প্ৰতিমা সলনি কৰা হয়। যেতিয়া এই মূৰ্তিবোৰ সলনি কৰা হয় তেতিয়া সমগ্ৰ চহৰখন বিদ্যুৎ বন্ধ কৰি দিয়া হয়। সেই সময়ত মন্দিৰৰ চাৰিওফালে অন্ধকাৰ সৃষ্টি কৰা হয়। সেই সময়ছোৱাত যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ থাকে। আন্ধাৰ হোৱাৰ পিছত কোনেও এই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। মূৰ্তি 3টা থকা ঠাইলৈ এজন পুৰোহিতকহে যাবলৈ অনুমতি দিয়া হয়। পুৰোহিতৰ হাতত হাতমোজা পিন্ধোৱা হয় আৰু সমগ্ৰ চৌপাশ আন্ধাৰ হৈ থকাৰ পাছত তেওঁৰ চকুত পটি বান্ধি দিয়া হয়, যাতে পুৰোহিতেও কোনোপধ্যে মূৰ্তিবোৰ দেখা নাপায়। পুৰণি মূৰ্তিৰ পৰা এটা বস্তু উলিয়াই আনি নতুন মূৰ্তিটোত ভৰোৱা হয়। এই বস্তুটো কোৱা হয় ব্ৰহ্ম পদাৰ্থ। কি এই ব্ৰহ্ম পদাৰ্থ? এই ব্ৰহ্ম পদাৰ্থ যদি কোনোবাই দেখে তেওঁৰ মৃত্যু অনিবাৰ্য। সেয়ে পুৰোহিতেও ইয়াক চাব নোৱাৰে। কোৱা হয় এই ব্ৰহ্ম পদাৰ্থ স্পৰ্শ কৰিলে কিবা এটা বস্তু ধৰফৰাই থকা যেন লাগে। ইয়াকে শ্ৰীকৃষ্ণৰ হৃদপিণ্ড বুলি বিশ্বাস কৰা হয়। আৰু এনেধৰণৰ বহু ৰহস্যৰে ভৰি আছে মহাপ্ৰভুৰ জগন্নাথ মন্দিৰ, য'ত বিজ্ঞানেও হাৰ মানিবলৈ বাধ্য আজি। মন্দিৰৰ পৰা ওলাই পুনৰ আহিলোঁ বজাৰলৈ। স্বৰ্গদ্বাৰ মাৰ্কেট, আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছিলোঁ সেই স্বৰ্গদ্বাৰ মাৰ্কেটত আকৌ আহিলোঁ আজি। আৰু এই মাৰ্কেটখনৰ লগতে বিচৰ এখন ডাঙৰ বজাৰ বহে, এইখনো আপোনালোকক দেখুৱাম মই। এয়া চাওক বিচ মাৰ্কেট, এইখন চাওক সাগৰৰ পাৰত কিমান ডাঙৰ এখন বজাৰ। এই দূৰ দূৰণিলৈ কিমান ছাতিয়ে ছাতি, এইবিলাক চব সৰু সৰু বজাৰ। ইয়াতে মানে বিভিন্ন ধৰণৰ বস্তু পায়। এইবিলাক বজাৰ ঘূৰিলোঁ, মানে মই ঘূৰা নাই, মই ভাবিলোঁ সাগৰৰ পাৰত মই বহি লওঁ, সিহঁতৰ যি বজাৰ কৰিব লগা আছে কৰিব দিছোঁ। মই আৰামছে ইয়াতে সাগৰৰ পাৰত বহি আছোঁ। ইয়াতে ধুনীয়াকৈ চকী পাৰি পেলাই বহিব পাৰি আৰু এই চকীৰ ভাড়া দিব লাগে আৰু আৰামছে আমি ধুনীয়াকৈ ইয়াতে অলপ সময় কটাবৰ কাৰণে ইয়াতে বহি ল'লোঁ। প্ৰভু জগন্নাথ দেৱৰ বিষয়ে জনপ্ৰিয় কাহিনী আছে, আহক শুনাওঁ আপোনালোকক। এদিন সপোনত মালৱাৰ ৰজা ইন্দ্ৰদ্যুম্নৰ সপোনত শ্ৰীকৃষ্ণ আহিছিল আৰু তেওঁক সাগৰত উটি অহা এডাল কাঠৰ টুকুৰাৰে মূৰ্তি নিৰ্মাণ কৰি এটি মন্দিৰ স্থাপনৰ আদেশ দিছিলে। আৰু সঁচাকৈয়ে ৰজাই সাগৰত এডাল কাঠৰ টুকুৰা উটি অহা দেখিছিল, কিন্তু সেই কাঠৰ টুকুৰাটো ৰজাৰ হাজাৰ হাজাৰ মিস্ত্ৰীয়ে লাখ চেষ্টা কৰিও আঁচো পেলাব পৰা নাছিলে। আৰু তেতিয়াই তেওঁৰ সন্মুখত এজন বৃদ্ধ কাঠমিস্ত্ৰীৰ আৱিৰ্ভাৱ হয়। কিন্তু তেওঁৰ এটা চৰ্ত আছিল যে নিৰ্মাণৰ সময়ত তেওঁৰ কামত কোনো যাতে হস্তক্ষেপ নকৰে। বন্ধ দুৱাৰৰ আঁৰত কাম আৰম্ভ হ'ল। ৰজা ৰাণী সকলোৱে আগ্ৰহেৰে বাট চাই থাকিল। এনেকৈ এদিন ৰজাৰ পত্নী কুন্তিচাই উৎসুক হৈ নিজকে ৰখাব নোৱাৰি কোঠাটোৰ ওচৰলৈ গৈ কাণ পাতি শুনিলে, কিন্তু সেই সময়ত ভিতৰৰ পৰা একো শব্দ অহা নাছিলে। সেয়ে বুঢ়াজন মৰিল বুলি ভাবি সকলোৱে ভয় খালে। সেয়ে সকলো চৰ্ত উলংঘা কৰি কক্ষৰ দুৱাৰ খুলি পেলালে। কিন্তু কি জানেনে, কক্ষৰ দুৱাৰ খুলি পেলোৱাৰ লগে লগে মিস্ত্ৰীজন অদৃশ্য হৈ গ'ল আৰু সেই ঠাইত 3টা আধৰুৱা মূৰ্তি তেওঁলোকে দেখা পালে। সেই আধৰুৱা মূৰ্তি 3টা আছিল ভগৱান নীলমাধৱ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ। ৰজাই এই সকলোবোৰ ভগৱানৰে ইচ্ছা বুলি ভাবি 3টা আধৰুৱা মূৰ্তিকে মন্দিৰত স্থাপন কৰিলে। আজিও 3 ভাতৃ ভগ্নীক এনে ৰূপতে পূজা কৰা হয়।
হাও কৰি মা হাও কৰি এইফালে হাও কৰ আই মামা হাও কৰি মামা হাও কৰি মামা কৰ আইতে পৰ হাও এই ইনে ৰবাও দেনে সাগৰৰ পাৰৰ পৰা আহি কিছু সময় ৰেষ্ট লৈ পেকিং কৰি আমি পুনৰ ওলাই আহিলোঁ কাৰণ আজি আমাৰ আছে ঘৰলৈ উভতনি যাত্ৰা দোকানটো চালো খোলা নাই चाय आधा दिए दूध बाबू অকলে জুতা খুলছি অকলে পাকা আৰু এয়া ৰাতিপুৱা 5 বজাৰ লগে লগে আমাৰ পুৰীৰ পৰা কলকাতালৈকে যাত্ৰা আৰম্ভ হৈ গ'ল বন্ধনা হ্যাঁ পা নাই পা 2 মিনিট নামে থো আৰু আমি কলকাতা ষ্টেচন পাম আৰু কিছু সময় পিছত আমি ইয়াৰ পৰা নামিব লাগিব পুনৰ আমি কলকাতাৰ পৰা আকৌ গুৱাহাটীলৈকে ট্ৰেইনত উঠিব লাগিব বেগ লাগে তাকে তো বেগ লাগে হৈ গৈছে ये देखो कितना सामान है हमारा আমি এতিয়া শেষ পৰ্যায়টো উপনীত হৈছো আমাৰ যাত্ৰাৰ শেষ আৰু সকলোৱে নিজৰ ঠাইত নামিব এতিয়া শেষৰ কাপ চাহ একেলগে সবৰে মুখবিলাক যাই কিনে আৰু গংগাৰ পানী অলপ ছিটে লবি আৰু বাদ দি কিন্তু তই বিশ নম্বৰটো দিয়া 985 আমি কৈ যাই পাই গলো আমি আহি পাই গলো গুৱাহাটী Ini ayo belum nih.